ৰাজ্যত পুনৰ আৰম্ভ হ'ব ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে বিধানসভাত ঐক্যপোটত শাসক বিৰোধী। নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে ড্ৰাগছে। ড্ৰাগছ ব্যৱসায়ীক এনকাউণ্টাৰ কৰাৰ বাবে আহ্বান আজমলৰ। আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত বাৰুকৈ শিপাইছে ড্ৰাগছ। ড্ৰাগছৰ পয়োভৰক লৈ চিন্তিত শাসক বিৰোধী। মঙলবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনত ড্ৰাগছমুক্ত অসমৰ প্ৰসংগ উত্থাপন কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। অধ্যক্ষই দিলে অনুমতি। প্ৰতিটো ৰাজনৈতিক দলৰ একোজনকৈ বিধায়কে বক্তব্য দিলে বিধানসভাত। ড্ৰাগছক লৈ চিন্তিত সকলো। প্ৰতিটো দলৰ বিধায়কৰ বক্তব্যত স্পষ্ট হ'ল ড্ৰাগছ বহু দলৈকে শিপাই গৈছে ৰাজ্যত। এতিয়াই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অচিৰেই পঞ্জাৱৰ দৰে সূচনা হ'ব পাৰে অসমত। সেই ড্ৰাগছ নিয়ন্ত্ৰণৰ বাবে উচিত পদক্ষেপ লোৱাৰ আহ্বান। বিধায়ক জাকিৰ হুছেইনে গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি কয়, ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা অসম আৰক্ষী অসম চৰকাৰে লওক, তাক পূৰ্ণ সমৰ্থন থাকিব। মনত কষ্ট পাওঁ, আমাৰ চকুৰ সন্মুখতে এজন সফল ডেকা, এহাল উঠি অহা কোনোবা যুৱক যুৱতী নৱপ্ৰজন্মক ধ্বংস হোৱাটো দেখিব নোৱাৰোঁ। ড্ৰাগছৰ লগত কোন জড়িত? ড্ৰাগছ কোনে খায়, কোনে বিক্ৰী কৰে, কোনে সেৱন কৰে, এই কথাবিলাক অসমৰ প্ৰত্যেকটো থানা আৰু আউটপোষ্টৰ OC ICয়ে জানে আৰু নাজানিলেও ভালদৰে যদি তদন্ত কৰে সকলো নাম তেওঁলোকে জানিব। অসম পুলিচ ইচ্ছা কৰিলে ইয়াক ৰোধ কৰি দিব পাৰে, বহু শতাংশ ৰোধ কৰি দিব পাৰে। অসম পুলিচ ইচ্ছা কৰিলে ইয়াৰ লগত জড়িত 90% এটা ৰাতিৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব পাৰে। এই কথাখিনি বিধানসভাত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিছোঁ। ৰাজ্যত দলৈকে শিপাই পৰা ড্ৰাগছৰ কথা কৈ বিধানসভাত চকুলো টুকিলে আজমলে। আজমলৰ মতে এতিয়া প্ৰতিটো ঘৰত সোমাই পৰিছে ড্ৰাগছ। বদৰুদ্দিন আজমলৰ আহ্বান, ড্ৰাগছৰ লগত জড়িত ব্যৱসায়ীক এনকাউণ্টাৰ কৰিব লাগে চৰকাৰে। ড্ৰাগছ ব্যৱসায়ীক এনকাউণ্টাৰ কৰিলে আপত্তি নাই আজমলৰ। इस देश को बचा लीजिए। ये ड्रग्स सर वो बीमारी है जो किसी का घर नहीं छोड़ेगी, किसी का घर नहीं बचेगा। ये एक ऐसा आग है सर जो घर घर में घुस गया है, जल रहा है, आसाम जल रहा है। सारे क्राइम्स एक तरफ है और ये क्राइम एक तरफ है। हम में से किसी को वी डोंट नो हु इज इन्वॉल्व है। माँ बाप रो रहे हैं, बोल नहीं सकते हैं, बच्चियां बिगड़ रही है, बोल नहीं सकती है, रो नहीं सकते हैं, उनके बच्चे पढ़ाई से बर्बाद हो रहे हैं, उनके बच्चे अच्छे समाज से बर्बाद हो रहे हैं, उनकी शादियां बर्बाद हो रही है, उनका लाइफ बर्बाद हो रहा है, बिजनेस उनका बर्बाद हो जा रहा है। वो किसी लाइन में कामयाब नहीं है और माँ बाप की पूरी जिंदगी की जो मेहनत हसील सर, ये मेहनत तो बर्बाद होगी सर। एटो कारण है आई विल नॉट टेक सर। गवर्नमेंट को बहुत स्ट्रिक्ट लेना पड़ेगा, कानून बनाने से नहीं होगा, कानून के ऊपर जाना पड़ेगा। ড্ৰাগছ ৰাজ্যত শিপাই পৰাৰ কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। মুখ্যমন্ত্ৰীৰ মতে কেৱল সংখ্যালঘু সমাজেই নহয়, ড্ৰাগছ সোমাই পৰিছে সংখ্যাগুৰু সমাজতো। বিধানসভাত মুখ্যমন্ত্ৰীয়ে বিচাৰিলে বিৰোধীৰ সহযোগিতা। আৰক্ষী কঠোৰ হোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। একে সময়তে মুখ্যমন্ত্ৰীৰ অসহায় স্বীকাৰোক্তি, ড্ৰাগছ ব্যৱসায়ীৰ চেইন এটা সময়ত গৈ সীমান্ত পাইগৈ, ফলত মূল শিপাত গৈ নাপায় আৰক্ষী। কিন্তু আজিৰ কোঅপাৰেশ্যনটো সদায় থাকিব লাগিব। কাৰণ মই যোৱাবাৰ দেখিছোঁ আজি সদনত দুই এজনে কৈছে যে আমাৰ মাইনৰিটি সমাজত এইটো বেছিকৈ সোমাইছে। মই নকওঁ, মই ভাবোঁ যে অকল মাইনৰিটি সমাজত নহয়, মেজৰিটি সমাজতো এইটো সোমাইছে। কিন্তু যেতিয়া কোনোবা এজন অপৰাধীক ধৰা যায় তেতিয়া আকৌ তেওঁৰ ধৰ্মলৈও সদনত আলোচনা হয় যে এওঁৰ ধৰ্ম কি বা এনেকুৱাই মানুহ নেকি। গতিকে আজিৰ যিটো পজিটিভিটি সেইটো মেইনটেইন হ'লে তেতিয়াহ'লে আমি যথেষ্ট ভাল কাম কৰিব পাৰোঁ। আমি চেইনবিলাক কৰি কৰি গৈ এটা সময়ত চেইনটো ম্যানমাৰ সীমান্তত ৰখি যায়গৈ। অমুকৰ পৰা তমুকৰ পৰা অমুক, তমুকৰ পৰা অমুক, শেষ বস্তুটো গৈ পেলাই সীমান্তত পৰে।
মিজোৰামৰ সীমান্ত মণিপুৰৰ সীমান্ত এতিয়া তাত যথেষ্ট চেন্ট্ৰেল গভৰ্ণমেণ্টে যথেষ্ট ব্যৱস্থা হাতত লৈছে দুইখন ৰাজ্য চৰকাৰেও সহযোগিতা কৰিছে আৰু আমি ভাবোঁ যে এই বিষয়টোৰ ক্ষেত্ৰত আমি আৰু বেছি কঠোৰ হ'ব পাৰিম মুঠতে ড্ৰাগছক লৈ বিধানসভাত ঐক্যমতত উপনীত হ'ল শাসক বিৰোধী মুখ্যমন্ত্ৰীৰ ইংগিতৰ পাছত ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে যে আৰক্ষীৰ এনকাউণ্টাৰ আৰম্ভ হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট